ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কফবাত প্ৰীত্য আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণৰ কথা কণ্ঠ নিৰোধনে তোমাৰ স্মৰণৰ কথা। কৃষ্ণ হে মোৰ আজন্মৰ সেৱাৰস্থলীৰ মগনা গাঁও নপুখুৰী চুক ৰাইজৰ উদ্যোগত আৰু সমূহ শুভাকাংক্ষী ৰাইজৰ সহযোগত ভাগৱত পাঠ ব্যাখ্যাৰী অনুষ্ঠান ভাগত সমবেত হোৱা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক তথা দৈৱকী নন্দন যদুপতি ঈশ্বৰ কৃষ্ণৰ একান্ত ভকত বাপ সমস্ত ব্ৰজধামৰ গোপীহৰ দিশ আই মাতৃসৱ দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী আৰু শিশু ভক্ত সমস্ত আপোনাসৱে আমাক সুদূৰ শিৱসাগৰ জিলাৰ নাজিৰা নামতি লোণপুৰীয়াৰ পৰা আমন্ত্ৰণ জনাই আনি বৈকুণ্ঠৰ কল্পতৰু যি ভাগৱত শাস্ত্ৰভাগীৰ কিছু অংশৰ পদচন্দেৰে পাঠ আৰু ব্যাখ্যাৰ যি দায়িত্বভাগ সমৰ্পিত কৰিছে প্ৰকৃত অৰ্থত আমি সিমানৰ পাত্ৰ নহয় তথাপিতো আপোনাসৱৰ দৰে মহা মহা মহন্তৰ পদৰ ধূলা সাৰোগত কৰি পুৰাণৰ সূৰ্যশাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ কিছু অংশৰ পদচন্দেৰে পাঠ আৰু পৰ্যালোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ। যিহেতু আমাৰ পূৰ্বত সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আহি আমাৰ পৰম শ্ৰদ্ধাৰ মন মাউত বাপজনাই আপোনাসৱৰ আগত তেৰাৰ মৌ মিঠা কণ্ঠৰে ভাগৱত শাস্ত্ৰৰ অমিয়া ৰস আপোনাসৱক পান কৰালে আমি অল্পমতীয়ে কেৱল মাত্ৰ আপোনাসৱৰ আগত কিছু অংশৰ ভাগৱতৰ পৰ্যালোচনা কৰিবৰ বাবেহে আগবাঢ়িছোঁ। জ্ঞাতে বা অজ্ঞাতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সমস্ত অপৰাধ মৰিখনৰ হেতু আপোনাসৱ মহা মহন্তৰ চৰণ যুগলৰ জৰিয়তে প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত প্ৰণিপাত জনোৱা হৈছে। কৃষ্ণ কমিটিৰ লগত আলোচনা মৰ্মে তেওঁলোকে আমাক জনাইছিল যে ভাগৱত শাস্ত্ৰভাগ একাদিক্ৰমে পাঠ হৈ গৈ থাকিব। ব্যাখ্যাৰ বাবে আমাক দুটা বিষয় আমি বাছি লৈছিলোঁ। প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কলি নিগ্ৰহ আৰু ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান এই দুটা বিষয় আমি কমিটিৰ লগত আলোচনা মৰ্মে বাছি লোৱা হৈছিল। যদিও বৰ্তমান দশম স্কন্ধ পাঠ চলি আছে যিহেতু আমাক এই দুটা বিষয়ৰ ওপৰতে ব্যাখ্যা আগবঢ়াবলৈ কোৱা হৈছিল বাবে আমি সৰ্বপ্ৰথমে প্ৰথম স্কন্ধৰ পৰাই ব্যাখ্যা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ সৰ্বপ্ৰথম বিষয়টো আছিল পৰীক্ষিতৰ কলি নিগ্ৰহ পদ। শুনিও শৌনক ঋষি বুলিলা অন্তসুত
তহিতে আশ্চৰ্য যেন ভৈলয় ভূত কৰি দিগ বিজয় অজয় পৰীক্ষিত পাইলা পাছে ৰথে কুৰু ক্ষেত্ৰৰ সন্নিত দেখিলা নিপতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃষ দুয়ো 200 কান্দন্তে মৃণাল ধৱল বৃষ কাম্পে তৰি চৰণত তাৰৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি পৰীক্ষিতৰ কলি নিগ্ৰহ এই অধ্যায়টোত 28,000 সৌনক ঋষিকে প্ৰমুখ্য কৰি 28 সহস্ৰাধিক ঋষিৰ আগত গুৰু ভগৱান শুকদেৱে নৃপতি পৰীক্ষিতৰ বিষয়ে বৰ্ণনা কৰি আছে। সপ্তদ্বীপৰ ভিতৰত অন্যতম দ্বীপ জম্বুদ্বীপৰ নৃপতি পৰীক্ষিতে এদিন নিজৰ ৰথত উঠি সেই ধৰ্ম আৰু অধৰ্মৰ মাজত হোৱা যিখন মহাৰণ, ন্যায় আৰু অন্যায়ৰ মাজত যিখন মহাৰণ হৈছিল, অৰ্থাৎ সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত এদিন নৃপতি পৰীক্ষিত গৈ উপস্থিত হৈছিলগৈ। যিখিনি সময়ত বৈষ্ণৱ ৰজা নৃপতি পৰীক্ষিত সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হৈছিল, তেতিয়া পৰীক্ষিতৰ দৃষ্টিগোচৰ হৈছিল। কি দৃষ্টিগোচৰ হৈছিল? দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃষ দুয়ো 200 কান্দন্তে। পৰীক্ষিত নৃপতিয়ে দেখিছিল যে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ কাষতেই এটা বৃষভ অৰ্থাৎ বলদ গৰু আৰু এজনী গাই গৰুৱে ক্ৰন্দন কৰি আছে। পৰীক্ষিত নৃপতিয়ে দেখিছে যে মৃণাল ধৱল বৃষ কাম্পৈ তৰি চৰণত তাৰৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি। পৰীক্ষিতে দেখিছে যে সেই বৃষভটোৱে আৰু সেই গাই গৰুজনীয়ে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ ওচৰতে ক্ৰন্দন কৰি আছে, অৰ্থাৎ কান্দি আছে। আৰু সেই শুক্ল বৃষভটোৰ 4খন ভৰিত এটা আত্মতত্ত্ব নজনা ক্ষুদ্ৰয়ে এডাল দণ্ডলৈ প্ৰহাৰ কৰি আছে, উপৰ্যুপৰি প্ৰহাৰ কৰি আছে। পৰীক্ষিত নৃপতিয়ে যেতিয়া এই সমগ্ৰ বিৰল দৃশ্যটোৰ দৃষ্টিগোচৰ হ'ল, তেতিয়া কৈছে পদচন্দ্ৰত যে ভয়তে তেজিলা যেন মলমূত্ৰ আদি চৰণৰ প্ৰহাৰে ধেনুক কৰে শাস্ত্ৰী কান্দন্তে আচন্ত বহে লুতক নয়নে অনাথক মাৰে যেন দুৰ্জন তেন্তুনে। পৰীক্ষিতে দেখিছে যে সেই শুক্ল বৃষভটো আৰু সেই গাই গৰুজনীৰ ওপৰত এজন আত্মতত্ত্ব নজনা পৰম অধৰ্মীয় উপৰ্যুপৰি প্ৰহাৰ কৰি আছে। সেই অধৰ্মীজনৰ প্ৰহাৰত
সেই শুক্ল বৃষভটিয়ে মলমূত্ৰ ত্যাগ কৰি গৈছে, তথাপিতো কিন্তু সেই অধৰ্মীজনে অত্যাচাৰ কৰিয়েই আছে। কান্দন্তে আচন্ত বহে লুতক নয়নে, অনাথক মাৰে যেন দুৰ্জন তেন্তুনে। অনাথ শিশুক দুৰ্জন তেন্তুনবোৰে অত্যাচাৰ কৰাৰ দৰে সেই শুক্ল বৃষভটো আৰু গাই গৰুজনীৰ ওপৰতো অত্যাচাৰ কৰি আছিল সেই পৰম অধৰ্মী আত্মতত্ত্ব নজনা ব্যক্তিজনে। পৰীক্ষিতে যেতিয়া এই দৃশ্যটো নিজ চকুৰে দেখা পালে, তেতিয়া তেওঁ কি কৰিছে? হেন দেখি খেদি গৈলা ৰাজা বেঠে, হাতে হৰধনু ধৰি ৰথে, মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন, কোন তৈ কহৰে অধম দুৰ্জন। পৰীক্ষিতে যিখিনি সময়ত দেখিলে যে সেই পৰম অধৰ্মীজনে এডাল দণ্ড লৈ সেই ধেনু অৰ্থাৎ গাই গৰুজনী আৰু বৃষভ অৰ্থাৎ বলদ গৰুটোৰ ওপৰত অত্যাচাৰ কৰি আছে, এতিয়া পৰীক্ষিতে কি কৰিছে? হেন দেখি খেদি গৈলা ৰাজা আঠে বেঠে। পৰীক্ষিতে সেই দৃশ্যটো দেখাৰ পাছতে নিজ ৰথৰ পৰা নামি হাতত ধনুষৰ লৈ সেই শূদ্ৰজনৰ ফালে খেদি গৈছে। আৰু পৰীক্ষিতে সেই পৰম অধৰ্মীজনৰ ওচৰত গৈ কি কৈছে? মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন, কোন তৈ কহ অৰে অধম দুৰ্জন। পৰীক্ষিত নৃপতিয়ে হাতত ধনুষৰ লৈ সেই অধৰ্মীজনৰ কাষত গৈ সুধিছে যে মোৰ ৰাজ্যত বাস কৰি মোৰ ৰাজ্যত থকা মহন্তসকলৰ ওপৰত অত্যাচাৰ কৰা কোন তুমি অধম নিষ্ফল? তোমাৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰা। নৃপতি পৰীক্ষিতে এইদৰে সেই অধৰ্মীজনক প্ৰশ্ন কৰিছে। পৰীক্ষিতে কৈছে যে মুহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল, মৰিবাৰ শংকা নাই কহিৰ নিষ্ফল। মোৰ ৰাজ্যখনৰ মহন্তসকলক অত্যাচাৰ কৰি তেওঁলোকৰ ওপৰত উৎপীড়ন চলাই মোৰ ৰাজ্যখনক এনেদৰেই দুৰ্বল কৰিব বিচৰা কোন তুমি অধম নিষ্ফল? তোমাৰ পৰিচয় মোক দিয়া। মৰিবৰ বাবেও শংকা নকৰা, মৰিবৰ বাবেও ভয় নকৰা কোন তুমি অধৰ্মী? যদিও বা তুমি নৃপতিৰ দৰে বেশ পৰিধাবিত কৰি আছা, যদিও বা তুমি দেখাত নৃপতিৰ দৰে অৰ্থাৎ ৰজাৰ দৰে, কিন্তু তুমি কৰ্মত চণ্ডালতকৈও নিকৃষ্ট। পদচন্দ্ৰত কৈছে আমাক যে নৃপতিৰ বেশতই কৰ্মত চণ্ডাল, হেন জানা পাইলো আখি তোৰ জমকাল। নৃপতিৰ দৰে সাজ সজ্জা আ অলংকাৰ যদিও তুমি পৰিধাবিত কৰি আছা তোমাৰ সেই শৰীৰটো, যদিও বা ৰজাৰ দৰে তুমি দেখিবলৈ, কিন্তু কৰ্মত তুমি সেই চণ্ডালতকৈও নিকৃষ্ট। তুমি যিহেতু মোৰ ৰাজ্যৰ মহন্তৰ ওপৰত অত্যাচাৰ কৰিছা, গতিকে তুমি জানি লোৱা যে তোমাৰ জমকাল আহি ইতিমধ্যে তোমাৰ সন্মুখত থিয় দিছেহি। এইদৰে নৃপতি পৰীক্ষিতে সেই অধৰ্মীজনৰ আগত অৱগত কৰিছে। পৰৱৰ্তী পদচন্দ্ৰত সুন্দৰকৈ কৈছে, গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ন
ধনঞ্জয় এতেকে সে অন্যায়ক ৰসদূৰাশয় মই বিদ্যমানে তোৰ এতমান গহ খ্যানিতে কৰহ দুষ্ট কৰোহি ৰস্বেদ পৰীক্ষিতে সেই অধৰ্মীজনক কৈছে যে গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয় যে যেতিয়াই এই পৰম পবিত্ৰ ধৰাধামখন ত্যাগ কৰি যদুপতি ঈশ্বৰ কৃষ্ণ আৰু তেৰাৰ পৰম সুহিত বান্ধৱ ধনঞ্জয়ে অৰ্থাৎ অৰ্জুন গুচি গ'ল তেওঁলোক যোৱাৰ পাছতে তেওঁলোকৰ এই ৰাজ্যখনত কোন অধৰ্মী নিষ্ফলে তেওঁলোকৰ মহন্তসকলৰ ওপৰত অত্যাচাৰ অব্যাহত কৰি ৰাখিছে যিখিনি সময়লৈকে মই এইখন ৰাজ্যৰ নৃপতি হৈ থাকিম তেতিয়ালৈকে মোৰ ৰাজ্যৰ মহন্তসকলৰ ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰিব বুলি পৰীক্ষিত নৃপতিয়ে কৈছে আৰু সেই ক্ষুদ্ৰটোক কৈছে যিহেতু তুমি মোৰ মহন্তৰ ওপৰত অত্যাচাৰ কৰিছা এনে এক মহা পাপ কৰ্ম কৰিছা গতিকে তুমি অলপ সময় ধৈৰ্য ধৰা আজি মই তুমি মহন্তক কৰা এনে অত্যাচাৰৰ পাপৰ পৰা তোমাক শিৰচ্ছেদ কৰি মুক্তি প্ৰদান কৰিম বুলি পৰীক্ষিতে সেই আত্মতত্ত্ব নজনা পৰম অধৰ্মীজনৰ আগত অৱগত কৰিছে তাৰ পাছতে সুন্দৰকৈ পদচন্দ্ৰত উল্লেখ কৰিছে যে মহন্তক পীড়া কৰ মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত সেই অধৰ্মী তুমি মোৰ ৰাজ্যৰ পৰম পবিত্ৰ মহন্তসকলক অত্যাচাৰ কৰিছা তাকো মোৰ সন্মুখত আজি মই চাম তোমাৰনো মহত্ব কিমান আছে মই তোমাক আজি শিৰচ্ছেদ কৰি মহন্তক কৰা অত্যাচাৰৰ পাপৰ পৰা মুক্তি প্ৰদান কৰিম এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বৃষভক দুইকো সম্বোধি বুলন্ত সেই অধৰ্মীজনক এইদৰে কোৱাৰ পাছতেই বৈষ্ণৱ ৰজা পৰীক্ষিত পুনশ্ৰবাৰ উভতি আহিছে সেই বৃষভ অৰ্থাৎ বলদ গৰুটো আৰু ধেনু অৰ্থাৎ গাই গৰুজনীৰ ওচৰলৈ আৰু সেই বৃষভটো আৰু ধেনুজনীৰ ওচৰলৈ আহি পৰীক্ষিত নৃপতিয়ে তেওঁলোকক সম্বোধন কৰি সুধিছে কি বুলি সুধিছে কোন তুমি আছা শুক্ল বৃষৰূপ ধৰি কোনে বা ভাঙিলে তোমাৰতি নিভৰি কৃষক ভ্ৰমাহায়ক পাৱে মহাশয় মই আখি পাইলো আৰু নকৰিবা ভয় পৰীক্ষিতে ধেনু মাতৃগৰাকী আৰু বৃষভটিক সম্বোধন ধৰি কৈছে যে কোন তুমি আছা শুক্ল বৃষৰূপধাৰী যে কোন তুমি শুক্ল বৃষভ ৰূপধাৰী তোমাৰ পৰিচয় মোৰ আগত অৱগত কৰা আৰু তোমাৰ এই চাৰিখন ভৰিৰ ভিতৰত তিনিখন ভৰিনো কোনে ভাঙি দিলে সেই বিষয়েও তুমি মোৰ আগত অৱগত কৰা যদিও বা তোমাৰ ইতিমধ্যে তিনিখন ভৰি ভাঙি দিয়া হল কৃষক ভ্ৰমাহা এক পাৱে মহাশয় মই আখি পাইলো আৰু নকৰিবা ভয় চাৰিখন ভৰিৰ ভিতৰত তিনিখন ভৰি ইতিমধ্যে তোমাৰ ভাঙি দিলে
যদিও বা ভাঙি দিলে এখন ভৰিকে আশ্ৰয় হিচাপে লৈ তুমি কিয় ভ্ৰমণ কৰি ফুৰিছা? তোমালোকে এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তোমালোকে মনৰ পৰা নিজৰ ভয় ভাৱটো পৰিত্যাগিত কৰি দিয়া, কাৰণ মই আহি তোমালোকৰ ওচৰত উপস্থিত হৈছোহি। গতিকে তোমালোকক এতিয়া কোনেও আৰু একো অপকাৰ কৰিব নোৱাৰে। মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ এই ভাৱবিলাক পৰিত্যাগ কৰি দিয়া। এইদৰে পৰীক্ষিত নৃপতিয়ে ধেনু মাতৃগৰাকী আৰু বৃষভটোক সান্তনা প্ৰদান কৰিছে। পৰৱৰ্তী পদচন্দ্ৰত আমাক সমস্তক দেখাইছে যে ৰাম নাকান্দা নাকান্দা মাও ধেনুৱে ৰাখে দ কৰো আজি তোমাৰ হতুৰস্কন ধছে দ। পৰীক্ষিতে ধেনু মাতৃগৰাকীক সম্বোধন ধৰি কৈছে যে সেই ধেনু মাতৃ, তুমি আৰু ক্ৰন্দন নকৰিবা, যিহেতু মই তোমাৰ ওচৰত আহি উপস্থিত হৈছোহি। যিজনে তোমাৰ ওপৰত আজি এনে অত্যাচাৰ কৰিলে, তোমালোকৰ সেই পৰম শত্ৰুজনৰ মই আজি স্কন্ধচ্ছেদ কৰিম বুলি পৰীক্ষিতে সান্তনা বাণী প্ৰদান কৰিছে ধেনু মাতৃগৰাকীক। পৰীক্ষিতে বৃষভটোক সম্বোধন ধৰি কৈছে যে কৃষ্ণৰ সেৱকইটো ৰাজাৰ ৰাজ্যত কেহু নতু কৰে আখি দ্ৰোহ হেনমত। দৈৱকী নন্দন দেও প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰম ভকত, পৰম বৈষ্ণৱ, পৰম সেৱকৰ এই পৰম পবিত্ৰময় ৰাজ্যখনত আহি কোন অধৰ্মীয়ে সেইখন ৰাজ্যৰে মহন্তৰ ওপৰত অত্যাচাৰ কৰিছে, দ্ৰোহ কৰিছে, সেই দ্ৰোহ কৰাজনক মই আজি সমূলে নাশ কৰিম বুলি পৰীক্ষিত নৃপতিয়ে আশ্বাস প্ৰদান কৰিছে বৃষভটি আৰু ধেনু মাতৃগৰাকীক। পৰীক্ষিতে কৈছে, যদি দেৱে কৰে তোমাক শাকসেন দণ্ড, তাহাৰো কাটিবো মই শালংকৃত বাহুখণ্ড। যে হে মাতৃ, যদিহে আজি তোমালোকৰ ওপৰত কোনো অসুৰ নহয় দেৱতায়ো এনে অত্যাচাৰ কৰিছে, তেনেহলে মই আজি সেই দেৱতাৰো বাহুচ্ছেদ কৰিম বুলি পৰীক্ষিতে বৃষভটি আৰু ধেনু মাতৃগৰাকীক কৈছে যে অসুৰ নহয় দেৱতায়ো যদি এনে কষ্ট দিছে তোমালোকক, তেনেহলে সেই দেৱতাজনৰো মই আজি বাহুচ্ছেদ কৰিম বুলি কৈছে। পৰীক্ষিত নৃপতিয়ে যেতিয়া প্ৰশ্ন কৰিছিল সেই শুক্ল বৃষভটোক যে তোমাৰ ওপৰত কোনে অত্যাচাৰ কৰি আছে, সেই প্ৰশ্নৰ উত্তৰত শুক্ল বৃষভটিয়ে পৰীক্ষিতৰ আগত কৈছে, কি বুলি কৈছে? ৰাম হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ, কি কহিব কথা মই তোমাৰ বংশৰ, যাৰ গুণে তুষ্ট হুয়া বসুদেৱ সুত, সুৱন্ত সাৰথি কতো সভাসদ দূত, ধ্যানতো নেদেখৈ যিটো বেদৰো ৰহস্য, কৰিলন্ত তাহাংক পান
দববংশে বৈশ্য। পৰীক্ষিত নৃপতিয়ে যেতিয়াই ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাস প্ৰদান কৰিছিল, পৰীক্ষিতৰ আশ্বাসবাণী শুনি ধৰ্ম আৰু ধৰিত্ৰী মাতৃয়ে পৰীক্ষিতৰ আগত কৈছে যে কি কহিবো কথা মই তোমাৰ বংশৰ, যে হে বৈষ্ণৱ ৰজা পৰীক্ষিত, তোমাৰ পৰম গুণময় পৰম মহিমাময় সেই পাণ্ডৱ বংশৰ গুণবিলাকৰ বিষয়ে মইনো আকৌ দ্বিতীয়বাৰ কি ক'ম, যি পাণ্ডৱ বংশৰ একান্ত ভক্তিত তুষ্ট হৈ, যি পাণ্ডৱ বংশৰ গুণত তুষ্ট হৈ স্বয়ং দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তও সেই পাণ্ডৱ বংশৰে ৰথৰ সাৰথী আৰু সভাসদ হ'বলগীয়া হৈছিল। তেনে এক মহিমাময় পাণ্ডৱ বংশৰ বিষয়ে মই দ্বিতীয়বাৰ আকৌ কোৱাৰ কোনো প্ৰয়োজন নাই পৰীক্ষিত। যি বেদৰ জ্ঞান দেৱৰো দুৰ্লভ, যি বেদৰ জ্ঞান ধ্যান কৰিলেও পোৱা নাযায়, তেনে এক মহান বেদৰ জ্ঞান পাণ্ডৱ বংশই বৈশ্য কৰিছিল। হে নৃপতি পৰীক্ষিত, তেনে এক মহান গৰিমাময় পাণ্ডৱ বংশৰ বিষয়ে দ্বিতীয়বাৰ মই তোমাৰ আগত কোৱাৰ কোনো প্ৰয়োজন নাই বুলি সেই শুক্ল বৃষভটিয়ে পৰীক্ষিতৰ আগত অৱগত কৰিছে। কি কহিবো পাণ্ডৱৰ মহাগুণগণ, যাক সেৱা কৰন্ত আপুনি নাৰায়ণ। সেই পাণ্ডৱ বংশৰ মহান গুণবিলাকৰ বিষয়ে পৰীক্ষিত মই তোমাৰ আগতনো আকৌ পুনশ্ৰবাৰ কি ক'ম, যি পাণ্ডৱ বংশৰ ভক্তিত তুষ্ট হৈ স্বয়ং বসুদেৱ সুতেও অৰ্থাৎ প্ৰভু ভগৱন্ত মাধৱেও সেই পাণ্ডৱ বংশৰ সেৱা কৰিছিল। সেই পাণ্ডৱ বংশৰ বিষয়ে মই আকৌ তোমাৰ আগত কোৱাৰ প্ৰয়োজন নাই পৰীক্ষিত। তুমি সেই পাণ্ডৱ বংশৰে একছত্ৰী সম্ৰাট। কৈছে যে তাসম্বাৰ বংশ তুমি পৰম পবিত্ৰ, দিবাহা অভয় দান আতকোন চিত্ৰ। হে পৰীক্ষিত, সেই পৰম মহিমাময় পাণ্ডৱ বংশৰে তুমি পৰম পবিত্ৰ যদুপতি ঈশ্বৰ কৃষ্ণৰ একান্ত সেৱক নৃপতি। গতিকে তুমি যে আমাক আজি অভয় প্ৰদান কৰিবা, তাৰ বিষয়ে মই তোমাৰ আগত আকৌ কোৱাৰ প্ৰয়োজন নাই। মই জানিছিলোৱে পৰীক্ষিত, তুমি যে আজি আমাক অভয় প্ৰদান কৰিবা। এইদৰে সেই শুক্ল বৃষভটিয়ে নৃপতি পৰীক্ষিতক সম্বোধন কৰি কৈছে। পৰীক্ষিতে যেতিয়া সুধিছিল যে তোমাৰ 4খন ভৰিৰ ভিতৰত 3খন ভৰি ইতিমধ্যে ভাঙিলে, সেই 3খন ভৰিনো কোনে ভাঙিলে? এই প্ৰশ্নটো যেতিয়াই পৰীক্ষিতে সেই বৃষভটোক সুধিছিল, সেই উত্তৰত বৃষভটিয়ে কৈছে যে কোন দুখ দেয় যিটো পুছিলা সংশয়, কহিবে নপাৰো তাক নৃপতি নিশ্চয়। জ্ঞানী বোলে দুখ দেয় আত্মায়ে আত্মাক, কুৰ্তকী পণ্ডিতে দুখে নানা দেৱতাক, গ্ৰহে পিৰৈ দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ, মীমাংসকে বোলৈ সবে কৰ্মখে প্ৰধান, লোকাৱৰ্তী শাস্ত্ৰত
স্বভাৱে হবে কয় যাৰ যেন মতি কৰে নজানে নিশ্চয়। পৰীক্ষিতক সেই শুক্ল বৃষভটোৱে কৈছে যে কোন দুখ দেৱজিতু পুছিলা সংশয়, যে সেই বৈষ্ণৱ নৃপতি পৰীক্ষিত, তুমি মোক প্ৰশ্ন কৰিছিলা যে মোক আজি এনে অত্যাচাৰ কোনে কৰিলে, মোক এনে দুখ কোনে দিলে। কহিবে নপাৰো তাক নৃপতি নিশ্চয়ে। যদিও বা পৰীক্ষিত তুমি মোক এই প্ৰশ্নটো সুধিছিলা, মই এই প্ৰশ্নটোৰ উত্তৰ তোমাৰ আগত অৱগত কৰিব নোৱাৰিম পৰীক্ষিত। কিয় নোৱাৰিম? জ্ঞানী বোলে দুখ দেও আত্মাই আত্মাক। হে নৃপতি পৰীক্ষিত, যদিহে আজি এনে অত্যাচাৰৰ সন্মুখীন মই নহৈ এজন জ্ঞানী ব্যক্তি হ'লহেঁতেন, তেনেহ'লে তেওঁ এনে অত্যাচাৰৰ সন্মুখীন হোৱাৰ কাৰণ হিচাপে আত্মাক দূষিত কৰিলহেঁতেন। হে নৃপতি পৰীক্ষিত, যদিহে আজি এনে অত্যাচাৰৰ সন্মুখীন মই নহৈ এজন কুৰ্তকী পণ্ডিত হ'লহেঁতেন, তেনেহ'লে তেওঁ এনে অত্যাচাৰৰ সন্মুখীন হোৱাৰ কাৰণ হিচাপে নানা দেৱতাক দূষিত কৰিলহেঁতেন। হে নৃপতি পৰীক্ষিত, যদিহে এনে অত্যাচাৰৰ সন্মুখীন আজি মই নহৈ জ্যোতিষ শাস্ত্ৰ জনা এজন ব্যক্তি হ'লহেঁতেন, তেনেহ'লে তেওঁ এনে অত্যাচাৰৰ সন্মুখীন হোৱাৰ কাৰণ হিচাপে গ্ৰহৰ দুখিলহেঁতেন। গ্ৰহৰ পীড়াৰ বাবে এনে অত্যাচাৰৰ সন্মুখীন হৈছোঁ বুলি ক'লেহেঁতেন। হে নৃপতি পৰীক্ষিত, আজি যদি মই নহৈ মোৰ ঠাইত এজন মীমাংসা দৰ্শন কৰা ব্যক্তি এনে অত্যাচাৰৰ সন্মুখীন হ'লহেঁতেন, তেনেহ'লে তেওঁ নিজৰ কৰ্মক দূষিত কৰিলহেঁতেন। কিন্তু সেই বৈষ্ণৱ নৃপতি পৰীক্ষিত, মই কাকো দূষিত কৰিব বিচৰা নাই। কিয় দূষিত কৰিব বিচৰা নাই? একান্ত ভকত হবে কহে হেন ন্যায়, মিলৈ সুখ দুখ আদি ঈশ্বৰ ইচ্ছাই। এই বিশ্ব ব্ৰহ্মাণ্ডখনত যত মানে কৰ্ম হৈ আছে, সকলোবিলাক যদুপতি ঈশ্বৰ কৃষ্ণৰ ইচ্ছামতেই হৈ আছে। সেই পৰীক্ষিত, আজি মই এনে অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে, সেয়াও স্বয়ং তেৰাৰেই ইচ্ছা। কাৰণ তেৰাৰ ইচ্ছা নহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডখনত একো কৰ্মই সাধিত হ'ব নোৱাৰে পৰীক্ষিত। মই এনে অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হ'ল, সেয়াও স্বয়ং যদুপতিৰে ইচ্ছা পৰীক্ষিত। এইদৰে সেই শুক্ল বৃষভটিয়ে পৰীক্ষিত নৃপতিৰ প্ৰশ্নৰ উত্তৰ দিছে। বৃষভটিয়ে যেতিয়াই সেই উত্তৰটো পৰীক্ষিতৰ আগত অৱগত কৰিলে, তেতিয়াই সেই বৃষভটিৰ প্ৰশ্নৰ উত্তৰটো শুনিয়েই পৰীক্ষিত নৃপতিয়ে মনতে বিচাৰি পাইছে। কি বিচাৰি পাইছে? হে ৰাম, হেন শুনি পাইলা ৰাজা মনত বিচাৰি, জানিলো এখেন্তে ধৰ্ম বৃষৰূপ ধাৰী। সেই বৃষভটিৰ উত্তৰ শুনাৰ মাত্ৰকে পৰীক্ষিতে মনতে বিচাৰি পাইছে। কি বুলি বিচাৰি পাইছে? যে এই শুক্ল বৃষভটি আচলতে কোনো সাধাৰণ বৃষভ নহয়, এয়া আচলতে শুক্ল বৃষভ ৰূপধাৰী ধৰ্মহে। কেনেকৈ গম পালে? এ ৰাম এতেকে খেপৰ পাপ নকৰা বিদিত, কৈ যিটো হুৱে সিটো তেহেনে পাপ
পাপশ্ৰিত এওঁ আচলতে ধৰ্মহেক কিয় ধৰ্ম বুলি পৰীক্ষিতে কৈছে কাৰণ তেওঁ কাৰো ওপৰতে দুখ দিব বিচৰা নাই সকলোবিলাক ঈশ্বৰ কৃষ্ণৰ ইচ্ছামতে হৈ আছে বুলি ধৰি লৈছে এতেকেখে পৰপাপ নকৰা বিদিত কৈ যিটো হুৱে সিটো তেহনে পাপচিত্ৰ সেইবাবেহে তেওঁ ধৰ্ম বাবেহে তেওঁৰ ওপৰত অত্যাচাৰ কৰা সেই পৰম অধৰ্মীজনৰ বিষয়ে মোৰ আগত অৱগত কৰিব বিচৰা নাই কাৰণ পাপ কৰা ব্যক্তি এজনৰ বিষয়ে যিজনে অন্যৰ আগত প্ৰকাশিত কৰিব সেইজন কিন্তু পাপ কৰা ব্যক্তিজনতকৈ অধিক পাপী হৈ পৰে সেইবাবেহে সেই শুক্ল বৃষভটিয়ে পৰীক্ষিতে সোধাৰ স্বত্তেও তেওঁৰ ওপৰত অত্যাচাৰ কৰা সেই পৰম অধৰ্মীজনৰ বিষয়ে অৱগত নকৰিলে কেৱল ক'লে যে যত মানে সুখ দুখ ভোগ কৰিছো স্বয়ং তেৰাৰ ইচ্ছামতেই ভোগ কৰি আছো আৰু